ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। নিৰ্বাচনৰ পূৰ্বে শিক্ষক কৰ্মচাৰীসকলে আন্দোলন কৰিব নালাগে আৰু চৰকাৰৰ হাতত টকা নাই, গতিকে শিক্ষক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি কৰিব কেনেকৈ? মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই সদৌ অসম অপ্ৰদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ প্ৰতিক্ৰিয়া আমি শুনো আহকচোন। তেওঁ কৈছে যে 2 বছৰ আগত অনশন আন্দোলন কৰিলে সেই কামটো তেওঁ কৰিম বুলি কৈছে, কিন্তু আমি 2 বছৰ আগতেতো আন্দোলন কৰিছো, আমাৰ কামটো ক'ত কৰিলে? আমাৰ কামটোতো এতিয়ালৈকে কৰা নাই। আমাৰ ভেঞ্চাৰৰ শিক্ষকসকলে চাওক 20-30 বছৰে বিনা বেতনে কাম কৰি এতিয়া কিছুমানে 2 বছৰ 1 বছৰ কোনোবা 6 মাহ এনেকুৱা পৰ্যন্ত কিছুমান শিক্ষক আছে। সেই শিক্ষকখিনিৰ কি দশা হ'ব? সেই শিক্ষকখিনিকতো এটা নিৰ্যতা লাগিবই। কিন্তু আমাৰ 2 বছৰৰ পৰা আমাক ললিপপ দেখুৱাই কি কৰি আছে যে আমাৰ কামখিনি কৰিব জাষ্ট ললিপপহে দি আছে। মানে কি আমাৰ বাজেটত আনিছে সেই বস্তুটো, কিন্তু বাজেটত কিবা এটা কৰিম বুলি কৈছে, কিন্তু আজিলৈকেতো বাজেটটো ফুলফিল কৰি মানে আমাৰ কামখিনি এতিয়াও একো কৰা নাই, কিন্তু কৰাৰ প্ৰয়োজন হৈ আছে। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাইছো যে আপুনি আৰু আমাক ললিপপ দেখুৱাব নালাগে। আপুনি কোৱাৰ ধৰণে আমি 2 বছৰ নহয় 4 বছৰ আগত বা তেতিয়াৰ পৰাই আমি আন্দোলন কৰি আছো। অতি সোনকালে আমাৰ কামখিনি কৰি দি আমাৰ এই দুৰ্ভগীয়া শিক্ষকসকলে যিসকলে মানে বয়সৰ লাষ্ট শিক্ষকৰ মৰ্যাদা বিচাৰিছে, এই মৰ্যাদাটো দি সন্মানে সেই শিক্ষকসকলক যাতে চাকৰিৰ পৰা অৱসৰ ল'ব পাৰে। গতিকে মুখ্যমন্ত্ৰী মহোদয়ক মই এটা অনুৰোধ জনাইছো, মুখ্যমন্ত্ৰী মহোদয়ৰ নকৰিবলগীয়া একো নাই, তেওঁ ইচ্ছা কৰিলে যিকোনো কামেই কৰিব পাৰে। গতিকে মই অনুৰোধ জনাইছো আপুনি অতি সোনকালে এই যিখিনি দুৰ্ভগীয়া শিক্ষক ৰৈ গ'ল, সেইখিনি শিক্ষক এই ভেঞ্চাৰ স্কুলখিনি প্ৰাদেশিকৰণ কৰি এই শিক্ষকসকলক এটা নিশ্চয় ন্যায্যতা দিব বুলি মই আশা ৰাখো।